যেহেতু আপোনালোকে গম পাইছেই যোৱা 9/3/24 তাৰিখে মৰাণ থমথম তিনিআলিৰ পৰা শিঙিজান হৈ যোৱা হেলাইগুৰি সংযোগী পথছোৱাত আমাৰ প্ৰায় 6টা মাহে পাৰ হ'ল। ঠিকাদাৰে খান্দি ৰাস্তাটো এৰি দিছে। তেনেকৈ ইয়াত বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে। গতিকে সেইটো বিষয় লৈ আমি আঠচাই শিঙিজান উপশাখা হৈ আজি ৰাস্তা নিৰ্মাণৰ কাৰণে দাবী জনাইছোঁ। ৰাস্তাত ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা হৈছে, তাৰপিছত জন্ম যান্ত্ৰণাৰ সৃষ্টি হৈছে, তাৰপিছত আপোনাৰ হৈ গ'ল দুৰ্ঘটনাৰ সৃষ্টি হৈছে। আজি 6টা মাহে হ'ল যিহেতু কাম আৰম্ভ কৰিছিলেহে আৰু এনেকৈ এৰি দিলে যে আমাৰ মানে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ছাত্ৰ ছাত্ৰী। যিহেতু স্কুল যায়, কলেজ যায়, বিভিন্ন ধৰণৰ অসুবিধা। এইফালৰ পৰা গাড়ী গ'লে ছাত্ৰ ছাত্ৰী শিলগুটি আহি কিনে ছাত্ৰ ছাত্ৰী ভৰিত লাগে। তেনেকৈ বহুত ধৰণৰ অসুবিধা আমি চাইছোঁ, নিজ চকুৰে চাইছোঁ। সেই উপলক্ষে আমি অসম স্বাধীন ছাত্ৰ সন্থা শিঙিজান উপশাখাৰ হৈ আজি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ। গতিকে অতি শীঘ্ৰে এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব লাগে বুলি আমি এই দাবী জনাইছোঁ। হয়, এইটো আমি ইমান অৱগত নহয়, বিশেষকৈ PWD হয় এইটো কাম বুলি আমি জানো বাৰু ইমান।